ৰাজ্যত এতিয়া স্মাৰ্ট মিটাৰ বিতৰ্ক চলি থকাৰ মাজতে তিতাবৰতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে তেওঁলোকে উল্লেখ কৰিছে যে আগতে য'ত 200 টকা আহিছিল এতিয়া 2000 টকা আহিছে 300 টকা যেতিয়া আহিছিল এতিয়া কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 3000 টকা পৰ্যন্ত পাইছে গতিকে তেওঁলোকে তামুল পান দি হৰাই আগবঢ়াইছে আৰু তেওঁলোকে ঘৰত যি স্মাৰ্ট মিটাৰ আছে সেই স্মাৰ্ট মিটাৰ এপিডিচিএলক গৈ উভতাই দিছে এতিয়া হাজাৰ হাজাৰ স্মাৰ্ট মিটাৰ গৈ এপিডিচিএলৰ কাৰ্যালয়ত ভৰ্তি হৈছে সকলোৱে নিজৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলিছে আৰু এপিডিচিএলৰ কাৰ্যালয়ত জমা দিছে তামুল পান হৰাই লৈ তেওঁলোকে জমা দিছে আৰু উল্লেখ কৰিছে যে আমাক স্মাৰ্ট মিটাৰ নালাগে স্মাৰ্ট মিটাৰ আপোনালোকে যেনেকৈ দিছিলে এয়া আপোনালোকক উভতাই দিছো স্মাৰ্ট মিটাৰ হাতে হাতে স্মাৰ্ট মিটাৰ লৈ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যে স্মাৰ্ট মিটাৰে ৰাইজক জ্বলা কলা খুৱাইছে তামুল পান হৰাই আগবঢ়াই সন্মান সহকাৰে উভতাই দিছে স্মাৰ্ট মিটাৰ এয়া তিতাবৰত সংঘটিত হৈছে এই ঘটনা শ শ মহিলাই হাতে হাতে স্মাৰ্ট মিটাৰ লৈ ঘেৰাও কৰিলে এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কৰিছে যে আমাক স্মাৰ্ট মিটাৰ নালাগে তিতাবৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ চৌহদত স্মাৰ্ট মিটাৰৰ দম দেখি আপুনি আচৰিত হ'ব স্মাৰ্ট মিটাৰে মিটাৰ হাজাৰ হাজাৰ স্মাৰ্ট মিটাৰৰ জ্বলাকলাত এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ ৰাইজে তেওঁলোকে উল্লেখ কৰিছে য'ত আগতে 200 টকা আহিছিল বিল কিন্তু এতিয়া স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 2000 টকা পাইছে যাৰ 300 টকা আহিছিল তেওঁলোকৰ 3000 টকা পৰ্যন্ত পাইছে 400 টকা যদি আহিছিল আগতে এতিয়া 4000 পৰ্যন্ত পাইছে গতিকে এয়া দম দেখিছে স্মাৰ্ট মিটাৰৰ হাজাৰ হাজাৰ স্মাৰ্ট মিটাৰ এনেদৰে লৈ আহিছে আৰু এফালে চাওক তামোল পান শৰাই আগবঢ়াইছে তামোল পান দি শৰাই আগবঢ়াইছে আৰু তেওঁলোকে সন্মান সহকাৰে স্মাৰ্ট মিটাৰ ঘূৰাই আহিছে সকলোৰে ঘৰত যিমান স্মাৰ্ট মিটাৰ লগাইছে প্ৰত্যেক ঘৰৰে স্মাৰ্ট মিটাৰসমূহ এনেদৰে লৈ আহিছে আৰু এপিডিচিএলৰ কাৰ্যালয়ত উভতাই দিছে সন্মান সহকাৰে স্মাৰ্ট মিটাৰ তেওঁলোকে কৈছে যে স্মাৰ্ট মিটাৰ নালাগে স্মাৰ্ট মিটাৰ আচলতে এটা শোষণ কৰা যন্ত্ৰহে ৰাজ্যবাসীক অসমবাসীক শোষণ কৰা এটা যন্ত্ৰহে হয় স্মাৰ্ট মিটাৰ অৰুণোদয় আঁচনি পাই মাত নামাতিলে নহ'ব স্মাৰ্ট মিটাৰৰ বাবে যিহেতু যথেষ্ট বিল বেছি আহিছে স্মাৰ্ট মিটাৰ জ্বলা কলা খুৱাইছে স্মাৰ্ট মিটাৰে গতিকে স্মাৰ্ট মিটাৰৰ কাৰণে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে আৰু সকলোৱে নিজৰ নিজৰ ঘৰত লগোৱা স্মাৰ্ট মিটাৰটো লৈ আহিছে এপিডিচিএলৰ কাৰ্যালয়ত তেওঁলোকে উভতাই দিছে স্মাৰ্ট মিটাৰ আৰু শৰাই আগবঢ়াইছে তেওঁলোকে তামোল পান দি তেওঁলোকে শৰাই আগবঢ়াইছে আৰু উল্লেখ কৰিছে যে স্মাৰ্ট মিটাৰ আমাক নালাগে এয়া তিতাবৰত এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ ৰাইজে মহিলাসকলো ওলাই আহিছে সকলোৰে হাতে হাতে কিন্তু স্মাৰ্ট মিটাৰ আছে সকলোৱে এনেদৰে উভতাই দিছে স্মাৰ্ট মিটাৰ মন্তব্য আগবঢ়াইছো আমি এই পৰ্যায়লৈ যে যাব লগা হৈছে এয়া আমাক এপিডিচিএল চৰকাৰৰ শক্তি বিভাগে বাধ্য কৰাইছে আজি যদি তিতাবৰ ক্ষেত্ৰত আপোনালোকে চাই যোৱা 6 ছেপ্টেম্বৰ তাৰিখে আমি সুন্দৰকৈ এখন মেমৰেণ্ডাম আনি ৰাইজৰ অভাৱ অভিযোগখিনি আমি স্পষ্ট ৰূপত আমি ইয়াতে কৈছিলোঁ যে আমাৰ 200 টকা বিল কেনেকৈ 2000 টকা হৈছে 500 টকা বিল কেনেকৈ 5000 টকা পৰ্যন্ত হৈছে এই কথাবোৰ আমাৰ এক ফাইল এতিয়াও আমাৰ ওচৰত আছে আৰু আনকি এই ধৰণৰ কথা বতৰাবিলাক আমি কাৰ্যালয়লৈ যোৱাৰ পিছত তেওঁলোকৰ ভুল হোৱা বুলি বহু অফিচাৰ স্বীকাৰো কৰিছে তাৰ পাছত আমি কৈছিলোঁ যে এইবিলাক এই ৰাইজসকল এনেকুৱা নহয় যে তেওঁলোকে চৰকাৰক বেয়া পায় এই ৰাইজসকলে পৰিৱৰ্তনৰ স্বাৰ্থত চৰকাৰক ভোট দিছিলে এই ৰাইজসকলৰ বহুতে এতিয়া অৰুণোদয় লৈ আছে তেওঁলোক চৰকাৰৰ বহু বিভিন্ন বুথ মণ্ডলৰ দায়িত্বটো আছে কিন্তু কথা হৈছে চৰকাৰেতো এনেকুৱা কৰা নাই যে তেওঁলোকে 2টা মিটাৰ লৈ যায় খুদে যে আপুনি যদি বিজেপিক ভোট দিছে তেতিয়াহ'লে কমকৈ অহাটো লগাব আৰু কংগ্ৰেছক ভোট দিলে বেছিকৈ অহাটো লগাব এনেকুৱাতো হোৱা নাই এই মানুহবিলাকৰ গাঁৱততো দুখন গেলামালৰ দোকান নাই বোলে এখন বিজেপি সদস্যৰ কাৰণে আলু 5 টকা কংগ্ৰেছৰ সদস্যৰ কাৰণে আলু 50 টকা এনেকুৱাতো নহয় তিতাবৰততো দুটাতো তেল ডিপু নাই বিজেপি সদস্যৰ কাৰণে 50 টকা কংগ্ৰেছৰ কাৰণে 200 টকা এনেকুৱাতো নহয় চবৰে পকেটটো মাৰিছে সেইকাৰণে সকলো ৰাইজ ওলাই আহিছে আমাৰ মাজত ৰাজনীতিৰ ভাগ ভাগ কৰি পকেটটো চবৰে মাৰিছে সেইকাৰণে মিটাৰৰ ক্ষেত্ৰত যেতিয়া একে ধৰণৰ হ'ল চবৰে ঘৰতে কাৰো অনুমতি নোলোৱাকৈ যেতিয়া এই স্মাৰ্ট মিটাৰটো সংস্থাপন কৰি দিলে তাৰপিছত এতিয়া সদিয়াৰ পৰা ডুবুৰীলৈকে ৰাজপথলৈ ওলাই আহিছে আমি টেকনিকেল প্ৰশ্নকেইটা তেওঁলোকক সুধিছিলোঁ যে আমাৰ মিটাৰত বিল কিয় বাঢ়িছে কিয় একেকেইটা লাইট একেগিপত ফেন একেগিপত মোবাইল চাৰ্জ দিয়াৰ পাছত 100 টকা বিল কেনেকৈ 1000 টকা হৈছে সেই উত্তৰটো না আমাক নন্দিতা গাৰ্লুচাই দিব পাৰে নন্দিতা গাৰ্লুচাটো ৰাবাৰ ষ্টাম্প নন্দিতা গাৰ্লুচাৰ ভেলুলেছ মন্ত্ৰী কোনো অৰ্থই নাই শুই আছে নন্দিতা গাৰ্লুচা একো কামেই নাই নন্দিতা গাৰ্লুচাক সুধিছোঁ বাইদেউ আপুনি ফিডাৰ মিটাৰিং বুজি পায়নে নাপায় ট্ৰেন্সফৰ্মাৰ মিটাৰিং বুজি পায়নে নাপায় চেয়াৰমেনে কিয় আজি 6-7 মাহ হৈ গ'ল আন্দোলন আৰম্ভ কৰা ক'ত গ'ল MD গৰাকী ক'ত গ'ল প্ৰিন্সিপাল ছেক্ৰেটাৰী ক'ত গ'ল 12জন CJM ক'ত গ'ল তেওঁলোকৰ হাতত উত্তৰ কিয় নাই মানুহে বাতৰি কাগজত প্ৰশ্ন কৰিছে উত্তৰ নাই আন্দোলনকাৰীক উত্তৰ নাই টিভি সন্মুখলৈ তেওঁলোক নাহে আৰু ডাইৰেক্টৰ আপোনালোকে জানে যতীন বৰা সুবিধাবাদী চূড়ান্ত
তেওঁ পৃথিৱীত কেৱল এটাই জানে যে কেনেকৈ প্ৰফুল্ল মহন্তৰ দিনত ৱাইন শ্বপ ল'ব লাগে, তৰুণ গগৈৰ দিনত কেনেকৈ মাটি কিনিব লাগে, বিজেপিৰ দিনত কেনেকৈ দালালি কৰি ঠিকা কৰিব লাগে, সেইবিলাক মানুহ ডাইৰেক্টৰ। কাশ্যপ নামৰ এজন আছে ঠিকাদাৰ, শৰ্মা নামৰ এজন আছে ব্যৱসায়ী, এইবিলাক মানুহ। টেকনিকেল মানুহ এজনো নাই। ৰাইজৰ অভাৱ কেনেকৈ বুজিব আপোনালোকে কওক? গতিকে আমি বাধ্য। আজি 1 মাহে যেতিয়া আমাৰ কথা নুশুনিলে, তাৰপিছত ৰাইজে আমি আজি চূড়ান্ত সময়সীমা বান্ধি দিবলৈ আহিছিলোঁ। ৰাইজে কৈছে এনেকৈ নহ'ব, তোমালোকৰ লগত আমি মিটাৰ খুলি লৈ যাম। তেওঁলোক গ্ৰাহক, তেওঁলোকৰ ওপৰত অন্যায় কৰিছে, তেওঁলোকে মিটাৰ খুলি আনিছে। গতিকে আমাৰ প্ৰশ্ন নন্দিতা গাৰ্লুচালৈ, কিবা কৰিবনে? আজিতো ইয়াত ডেমো, আজি পৰীক্ষামূলকভাৱে কেইটামান মিটাৰ মানুহে আনিছে। আৰু APDCL বৰমূৰীয়াসকল আহিছে, যোৰহাটৰ পৰা আহিছে, তিতাবৰৰ বৰমূৰীয়াসকল আছে, তেওঁলোকক আপুনি কি ক'ব বিচাৰে? না, তেওঁলোকৰ লগত আমাৰ কোনো কথা বিশেষ নাই। তেওঁলোকক কৈছোঁ AGM গৰাকী ইয়াত আছে। আপুনি AGM, আপুনি এগৰাকী টেকনিকেল মানুহ, আপুনি নিশ্চিতভাৱে আমাক নকলেও আপুনি সমস্যাটো বুজি পাইছে। গাঁৱৰ মানুহ আজি কিয় ওলাই আহিছে? আপোনালোকে টেকনিকেল প্ৰব্লেমখিনি ঠিক কৰক। তেওঁলোকে ক'ৰ পৰা মিটাৰ আনিছে, ক'ত টেষ্টিং কৰিলে, এই মিটাৰবিলাক ক'ত টেষ্টিং কৰিলে, ক'ত পৰীক্ষা কৰিলে, কোন কোম্পানীয়ে বনাইছে? আপোনাক এটা কথা কৈছোঁ, আমাৰ পুৰণি মিটাৰটো কোনে খুলি আনিলে? যিটো মিটাৰ আমি 1350 টকা দি কিনি লৈছিলোঁ, সেই মিটাৰটো APDCL আমাৰ পৰা চুৰ কৰি আনিছে। এইখন SOP, SOPত 5টা নিয়ম বান্ধি দিছে, এটাও মনা নাই। ইণ্টিমেশ্যন